তো গাইজ নমস্কাৰ জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল মৃণাল মটিভেশ্যনলৈ। আজি আমি জানিব বিচাৰিছোঁ নিলম্বন অৰ্থাৎ ছাছপেনশ্যন মানে কি হয়। কোনো এজন চৰকাৰী চাকৰিয়ালক নিলম্বন বা ছাছপেনশ্যন কিয় কৰা হয়। তো ৰিচেণ্টলি এজন আমাৰ অসমৰ APDCL কৰ্মচাৰী তেখেতক চাকৰিৰ পৰা ছাছপেনশ্যন কৰা হৈছে, আপোনালোক চবে গমেই পাইছে। তো কোনো এজন ব্যক্তিক ছাছপেনশ্যন কি কাৰণত ছাছপেনশ্যন কৰিব পৰা যায়। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই থ'ব বিচাৰিছোঁ এইটো মোৰ নতুন ইউটিউব চেনেল। তো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। কোনো এজন ব্যক্তিক ছাছপেনশ্যন মেইনলি তিনিটা কাৰণত কৰিব পৰা যায়। প্ৰথমটো হ'ল যদি কোনোবা ব্যক্তিৰ এগেইনষ্টত কিবা ইনভেষ্টিগেশ্যন বা ইনকুৱাৰী চলি থাকে তেতিয়া তেখেতক ছাছপেনশ্যন কৰিব পৰা যায়। দ্বিতীয়তে যদি কোনো ব্যক্তিয়ে 48 ঘণ্টাতকৈ বেছি নিজৰ কৰ্মৰ পৰা নিজৰ কৰ্তব্যৰ পৰা বিৰত থাকে কোনো ছিনিয়ৰ অধিকাৰীক নজনোৱাকৈ, তেতিয়াও কিন্তু তেখেতক ছাছপেনশ্যন কৰিব পৰা যায়। তৃতীয়তে যদি কোনো চৰকাৰী চাকৰিয়ালে যদি কোনো ছিনিয়ৰ অধিকাৰীৰ লগত দুৰ্ব্যৱহাৰ কৰে বা কোনো ব্যক্তিৰ লগত দুৰ্ব্যৱহাৰ কৰে তেতিয়াও কিন্তু তেখেতক ছাছপেনশ্যন কৰিব পৰা যায়। তো মেইনলি এই তিনিটা কাৰণতে ছাছপেনশ্যন কৰা হয় কোনো ব্যক্তিক। ইয়াৰ উপৰিও বহুত কাৰণ আছে, মেইন কাৰণ এই তিনিটা বুলি মই যিমানখিনি জানো। তো ছাছপেনশ্যন কৰিলে কোনো এজন ব্যক্তিৰ কি অসুবিধা হ'ব পাৰে। তো ছাছপেনশ্যন কৰিলে মেইনলি তেখেতক নিজৰ কৰ্তব্যৰ পৰা বিৰত ৰখা হয় আৰু তেখেতৰ যিটো মাহিলী দৰমহা তাৰ কিছু অংশ কাটি লোৱা হয়। তেখেতৰ মাহিলী দৰমহাৰ কিছু অংশ কাটি লৈ তেখেতক কিবা এটা ছাছপেনশ্যন এলাউঞ্চ দিয়া হয়। তেখেতক চাকৰিৰ পৰা বিৰত ৰখা হয়, কিন্তু তেখেতক চাকৰিৰ পৰা উলিয়াই দিয়া নহয়। উলিয়াই দিয়াটো নুবুজায়। কিমান বছৰলৈকে কৰিব পাৰে, গোটেইটো তেখেতক পেঞ্চন যোৱা বয়সলৈকে ছাছপেনশ্যন কৰি থৈ দিব নোৱাৰে। ছাছপেনশ্যনৰ কিছুমান নিৰ্দিষ্ট সময়সীমা থাকে। যদি কোনো চৰকাৰী চাকৰিয়াল কৰাপশ্যনৰ লগত জড়িত হয়, পইচা পাতিৰ ক্ষেত্ৰত পইচা খোৱা ঘোচ খোৱা কিবা কিবি এনেকুৱা টাইপৰ হয়, তেতিয়া কেছটো দীঘলীয়া হৈ যায়, তেতিয়া তেখেতক মেক্সিমাম 2 বছৰলৈকে ছাছপেণ্ড কৰি ৰাখিব পাৰে। আৰু যদি কোনোবা ব্যক্তি কৰাপশ্যনৰ লগত জড়িত নহয়, এনেই তেওঁক বেলেগ কাৰণত যদি নিলম্বন কৰা হয়, তেতিয়া তেওঁক মেক্সিমাম এবছৰলৈকে নিলম্বন কৰিব পাৰে। তো এইখিনিয়ে আছিল